প্ৰথমে সকলোৰে ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ উপলক্ষে অসম বাণিজ্য উন্নয়ন সংস্থাই যোৱা 2 বছৰ ধৰি এই বছৰো আমি এই ৰাস মহোৎসৱ উপলক্ষে ইয়াত এখন বাণিজ্য মেলা আয়োজন কৰিছোঁ। অসম চৰকাৰৰ উদ্যোগ ৰাজহ আৰু বাণিজ্য বিভাগৰ সৌজন্যত। গতিকে এই মেলাখনত প্ৰায় 100ৰো অধিক আপোনাৰ অসম চৰকাৰৰ যিবিলাক ৰেজিষ্টাৰ্ড MSME গ্ৰুপ আছে, সেই ৰেজিষ্টাৰ্ড MSME মানে ক্ষুদ্ৰ উদ্যোগী, সেই উদ্যোগীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 40খনৰো অধিক তেনেকুৱা ক্ষুদ্ৰ উদ্যোগী ইয়াত আহিছে। তেওঁলোকে নিজৰ সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গতিকে মই আশা কৰিছোঁ যে বিগত 2 বছৰৰ দৰে এই বছৰো আমাৰ এই বাণিজ্য মেলাখনত যথেষ্ট আশাপ্ৰদ হ'ব, সকলোৰে সহায় লাভ কৰিম বুলি মই আশা কৰিছোঁ। আৰু আমি অসমৰ বাহিৰৰ ৰাজ্যৰ যিবিলাক থলুৱা উদ্যোগী তেওঁলোকক এইকাৰণে মাতিছোঁ যে অসমৰ যিবিলাক উৎপাদিত সামগ্ৰী আৰু বাহিৰৰ উৎপাদিত সামগ্ৰীৰ এখন সামূহিক বজাৰ আমি তৈয়াৰ কৰাৰ সৃষ্টি কৰিছোঁ, যাতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যিবিলাক উদ্যোগী আছে তেওঁলোকে আমাৰ অসমৰ এই ক্ষুদ্ৰ উদ্যোগীসকলৰ বিশেষকৈ আপুনি দেখিব যে হস্তশিল্পৰ নিৰ্মিত যিবিলাক কাপোৰ আছে বা আপোনাৰ বাঁহ বেতৰ সামগ্ৰীৰ যিবিলাক মানে আটক ধুনীয়াকৈ বনাইছে সামগ্ৰী বা বিভিন্ন তেওঁলোকে ফাৰ্নিচাৰ বনাইছে বাঁহ বেতৰ, এইবিলাক যাতে বাহিৰৰ ৰাজ্যসমূহেও যাতে দেখা পায় বা তেওঁলোকে সেই উদ্যোগীসকলে আমাৰ ইয়াৰ পৰা অনুপ্ৰেৰণা পায়, অসমীয়া উদ্যোগীসকলে যিবিলাক বনাইছে সেইবিলাক যাতে অসমৰ বাহিৰলৈও যাব পাৰে, এটা সমন্বয় ৰক্ষাৰ স্বাৰ্থতে আমি এনেধৰণে আয়োজন কৰিছোঁ। আৰু আমি লক্ষ্য কৰিছোঁ যে বিগত 2 বছৰত আমাৰ যিসকল মানে অসমৰ ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত এই মেলাত অংশগ্ৰহণ কৰিছে, এতিয়া আমি বিগত বছৰটোত প্ৰায় 1 কোটিৰ অধিক টকা তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ যোগেদি আমি এই কথাটো লক্ষ্য কৰিছোঁ যে অসমৰ ক্ষুদ্ৰ উদ্যোগীবিলাকে তেওঁলোকে এখন বৃহৎ বজাৰ নাপায়। আজি ডাঙৰ বৃহৎ কলেবৰৰ যিবিলাক উদ্যোগ আছে তেওঁলোকে যিবিলাক
তেওঁলোকৰ উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে এখন ডাঙৰ বজাৰ সৃষ্টি কৰে। তেওঁলোকে বিভিন্ন এডভাৰটাইজ দিয়ে বা বিভিন্ন ধৰণে তেওঁলোকে চেষ্টা কৰে, পইচা খৰচ কৰে। কিন্তু আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীবিলাকে তেনেধৰণে পইচা খৰচ কৰিব নোৱাৰে। সেইকাৰণে আমি তেওঁলোকৰ সুবিধাৰ্থে আমি নিজে প্ৰচাৰ কৰি, অসম বাণিজ্য উন্নয়ন সংস্থাই প্ৰচাৰ কৰি এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ কাৰণে এখন বজাৰ সৃষ্টি কৰিছোঁ। এই বজাৰত বিভিন্ন প্ৰান্তৰ মানুহ আহি ইয়াত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ চায়। এতিয়া মই উদাহৰণ দিছোঁ, আপোনাৰ বৰপেটা ৰোডৰ এখন ধূপৰ ব্যৱসায়ী, তেওঁ আগৰ 2 বছৰ আগতে আমাৰ ইয়াত আহিছিলে। তেওঁ ভবা নাছিল যে তেওঁ খুব ক্ষুদ্ৰভাৱে তেওঁ মানে এটা ব্যৱসায় কৰিছিল, ধূপৰ ব্যৱসায়। তেওঁ ভবা নাছিল যে তেওঁ ইমান বিক্ৰী হ'ব। কিন্তু নলবাৰীৰ ৰাসত আহি তেওঁ প্ৰায় 10 লাখ টকাৰ অধিক সামগ্ৰী বিক্ৰী কৰিছে। লগতে আন আদাৰ 10 লাখ টকাৰ তেওঁ সামগ্ৰীৰ মানে অৰ্ডাৰ পাইছে নলবাৰীৰ বিভিন্ন দোকানীৰ পৰা, অৰ্থাৎ তেওঁ ডিলাৰ এপইণ্ট কৰিব পাৰিছে। তাৰমানে তেওঁৰ ঠিক তেনেদৰে নলবাৰীৰ লগতে আমি ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, আপোনাৰ বঙাইগাঁও নহয়, কোকৰাঝাৰ, শিলচৰ, আমি অসমৰ বিভিন্ন প্ৰান্তত তেওঁক লৈ গৈছোঁ বা তেনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলক লৈ গৈছোঁ। তেওঁলোকে তাত বেপাৰ কৰিছে, তেওঁলোকে ব্যৱসায় কৰিছে। এই ব্যৱসায়ৰ মাধ্যমেৰে সেই অঞ্চলবিলাকত তেওঁলোকৰ এখন মানে তেওঁলোকে এখন মানে হেৰি, এনেধৰণে আমি যদি বজাৰ সৃষ্টি কৰিব পাৰোঁ, অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ থগুলীয়া উদ্যোগীসকলে এটা আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ আমি জানো যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মসম আঁচনি নামেৰে এটা আঁচনি উলিয়াইছে। আপোনালোকে জানে যে বিগত 25,000 যুৱক যুৱতীয়ে 2 লাখ টকাৰ সাহায্য দিছে। এতিয়া আকৌ 75,000 দিব ওলাইছে। এই যিবিলাক মানে সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগত কিছুমান তেওঁলোকৰ বিলাক উলিয়াব, তেওঁলোকক বিক্ৰীৰ কাৰণেতো এখন সেই বজাৰখন আমি তৈয়াৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আজি আমি ইয়াত 100ৰ অধিক আমি আমাৰ ভৱিষ্যতৰ পৰিকল্পনা থাকিব যে ইয়াতকৈ দুগুণ বেছি আমি যাতে পৰিকল্পনা কৰিব পাৰোঁ। এখন বৃহৎ বজাৰৰ কলেবোৰ আমি তেওঁলোকৰ কাৰণে কৰোঁ। অসমৰ বাহিৰলৈ যাতে তেওঁলোকক লৈ যাব পাৰোঁ। তেওঁলোকে অকল অসমতে অসমৰ বিভিন্ন জেগাত যাতে তেওঁলোকে তেওঁলোকৰ উৎপাদনসমূহ প্ৰদৰ্শনৰ বিক্ৰী ব্যৱস্থা, তেনেধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। অসম বাণিজ্য উন্নয়ন সংস্থা উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ উদ্যোগত আজি বিগত 3-4 বছৰ ধৰি আমি অসমৰ বিভিন্ন প্ৰান্তত বাণিজ্য মেলা আহিছোঁ। আৰু ইয়াত কাষত বিগত 2 বছৰ আমি ইয়াত মেলা পাতিছোঁ। আমি দেখিবলৈ পাইছিলোঁ যে এই ৰাসৰ যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ যিখিনি আহে, তেওঁলোকে এই ৰাসৰ মেলাত তেওঁলোকে যি ষ্টল লগায় আৰু তেওঁলোকৰ যি প্ৰডাক্ট ইয়াত ৰাখে আৰু সেই প্ৰডাক্টখিনি বিক্ৰী কৰাত এখন সুন্দৰ বজাৰ পাইছে। মই কথা ক'বলৈ গৈছোঁ যে আমাৰ বাণিজ্য মেলাৰ মাধ্যম দি যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাকে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু প্ৰডাকশ্যন কৰিছে, তেওঁলোকৰ কাৰণে এখন সুন্দৰ প্লেটফৰ্ম আমি বাণিজ্য মেলা, উদ্যোগ বাণিজ্য মেলাই আমি দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমি যথেষ্ট ইয়াত আমি তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট লাভান্বিত হৈছোঁ। দেখিছোঁ যে তেওঁৰ যি সৰু সৰু ব্যৱসায় আগন্তুক দিনত তেওঁলোকে নিয়াৰ ক্ষেত্ৰত বিশেষ সুবিধা পাইছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত লৈছে। আৰু সেই পদক্ষেপৰ এটা অংশস্বৰূপ হৈছে আমাৰ এই মেলাখন। আৰু এই মেলা দি আমি দেখিবলৈ পাইছোঁ যে আমাৰ নিবনুৱা ল'ৰা ইয়াত সংস্থাপিত হৈছে। আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো আমি এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট সহায় কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ।